বহু মেধাৱী ছাত্ৰ ছাত্ৰী থাকে যিসকলৰ পিতৃ মাতৃয়ে তেওঁলোকৰ সন্তানক এটা টিউচনৰ যোগাৰ কৰি দিব নোৱাৰে। অৰ্থৰ অভাৱত বহু মেধাৱী শিক্ষাৰ্থী এনে টিউচনৰ পৰা বঞ্চিত হ'বলগীয়া হয়। শিক্ষাৰ্থী শিক্ষিত যুৱকৰ বাবে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰূপায়ণ কৰিবলৈ গৈ আছে এখন বিশেষ আঁচনি। মেট্ৰিক আৰু স্নাতক উত্তীৰ্ণ যুৱকৰ বাবে ৰাজ্য চৰকাৰে বিশেষ আঁচনি আনিছে। যিসকলে মেট্ৰিক দিব সেই ছাত্ৰ ছাত্ৰীসকলে এতিয়া টিউচনৰ বাবে ধনৰ কথা চিন্তা কৰিব নালাগে। টিউচন ফিজ এতিয়াৰ পৰা আপোনাৰ মামাই দিব। এটা ভাল খবৰ, অত্যন্ত ভাল খবৰ আমি জনাব বিচাৰিছোঁ আপোনালোকক। শিক্ষাৰ্থীক টিউচনৰ ফিজলৈকে দিব মুখ্যমন্ত্ৰী। 10ম শ্ৰেণীৰ ছাত্ৰৰ টিউচনৰ বাবদ প্ৰতিমাহে 300 টকাকৈ আপুনি লাভ কৰিব। মেট্ৰিকত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীক মাহে 300 টকাকৈ দিয়া হ'ব। 6টা মাহৰ বাবে মেট্ৰিক দিবলগীয়া শিক্ষাৰ্থীয়ে এই 300 টকা পাই থাকিব। 6 মাহ টিউচন মামাই দিব। শিক্ষিত নিবনুৱাই চাকৰি বিচাৰি থকাৰ সময়টো চৰকাৰে সাহায্য দিব। স্নাতক উত্তীৰ্ণ যুৱকক মাহে 2500 টকাকৈ দিব চৰকাৰে। যদি আপুনি স্নাতক উত্তীৰ্ণ মাহে 2500 টকাকৈ পাব। এবছৰৰ বাবে প্ৰতিমাহে ডিগ্ৰীধাৰী নিবনুৱাই পাব 2500 টকাকৈ এটা বছৰৰ বাবে। শিক্ষাৰ্থীক টিউচন ফিজলৈকে দিয়াৰ কথা চিন্তা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব ল'ৰা ছোৱালীকে অলপ অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয়। তেতিয়া ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে। কিন্তু দুখীয়া মানুহে কেনেকৈ ল'ৰা ছোৱালীক টিউচন দিব? সেইকাৰণে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300কৈ টকা দিম, যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেটখিনিক পঢ়ুৱাব পাৰে। এখন গাঁৱত 10 গৰাকী মেট্ৰিক কেণ্ডিডেট আছে। গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে। মেট্ৰিক কেণ্ডিডেটটোৰ বেংক একাউণ্টত মই 300 টকা দিম। 10 গৰাকী ছোৱালী ল'ৰাই লগ লাগি 3 × 10 3000 হ'ল। গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে। মেট্ৰিক পৰীক্ষাটো যেতিয়া আগতকৈ ভাল হ'ব নে নাই? এতিয়া আপোনালোকেতো এইবিলাক কথা মোক কোৱাই নাই। মইহে ভাগিনকেইটাৰ কাৰণে চিন্তা কৰি আছোঁ, হয়নে নহয়? হয়নে নহয়? অলপ ডাঙৰ কৰি হয়তো ক'ব। আজি আচ্ছা, প্ৰথমতে মোক এটা কথা কওক, ভাত খাই আহিছে নাই আজি? নাই খোৱা। আমাৰ ছোৱালীবিলাককহে নিযুত মইনা দিলে, ল'ৰাবিলাকক কিয় একো নিদিয়ে? সিও এটা ভেজাল। এইবাৰ আমি কি কৰিছোঁ, যিবিলাক ল'ৰা BA BSc পাছ কৰিব, 1 বছৰতেতো চাকৰি বাকৰি নাপায়, ইণ্টাৰভিউ দিব লাগে, ঘূৰি ফুৰিব লাগে, দেউতাক মাকৰ পৰাও টকা খুজিব, লাজ কৰে যে ডিগ্ৰী পাছ কৰিলোঁ, এতিয়া দেউতাক মাৰ পৰানো কেনেকৈ টকা খোজো। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে যিমান ল'ৰা ডিগ্ৰী পাছ কৰিব সকলোকে 1 বছৰৰ কাৰণে তাৰ বেংক একাউণ্টত আমি 2500 টকাকৈ দি থাকিম প্ৰত্যেক মাহত।